নমস্কাৰ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া 4 পৃষ্ঠাজোৰা এক প্ৰতিবেদন আহিছে। সেই সম্পৰ্কত আমি আলোচনা কৰিম। ভিডিঅ'টো হয়তো কিছু দীঘলীয়া হ'ব, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। 2026 চনত কাৰ্যকৰী হ'বনে নহ'ব তাক লৈ বহুখিনি কথা উত্থাপন হৈছে। তাৰ মাজতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ 4 পৃষ্ঠাজোৰা এখন প্ৰতিবেদন পঠিওৱা হৈছে। এই প্ৰতিবেদন NCJCM ফালৰ পৰা পঠিওৱা হৈছে, নেশ্যনেল কাউন্সিল অফ ষ্টাফ চাইটৰ ফালৰ পৰা সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ পঠিওৱা হৈছে। আৰু ইয়াত 6টা উল্লেখযোগ্য পইণ্ট ইয়াত উল্লেখ কৰা হৈছে। কৰ্মচাৰী, পেঞ্চনাৰ, কেজুৱেল কৰ্মচাৰী, মাষ্টাৰুল কৰ্মচাৰী সকলো যাতে উপকৃত হ'ব পাৰে। 6টা গুৰুত্বপূৰ্ণ দিশ ইয়াত উল্লেখ কৰা হৈছে, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। আৰু ইয়াত প্ৰথম পইণ্টটো আপোনালোকে দেখিছে, omission of employees expectation in the TOR অর্থাৎ terms of reference. The TOR of the 8 CPC as notified particularly causes 2.5 concerning the evolution of the states. ইয়াত যেটো উল্লেখযোগ্য পইণ্ট তাক ডাৰ্ক কৰি দিছে, চাব আপোনালোকে। To work out an evolution structure conducive to attracting the talent to the government service, promoting efficiency, accountability and respectability in the work culture. অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ক্ষেত্ৰত উল্লেখযোগ্য ধৰণে omission of employees expectationৰ কথা উল্লেখ কৰা হৈছে, য'ত কৰ্মচাৰীসকলৰ কণ্ডাক্টিভ এট্ৰেক্টিং টেলেণ্টৰ গুৰুত্ব দিয়া হ'ব বা তাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। We therefore urge that the clause 2.5 the TOR in the respect of the lines of the 7 CPC যিটো আমি পঢ়ি দিছিলোঁ, সেই লাইনটোত কিছু সংশোধন কৰিবৰ কাৰণে কোৱা হৈছে, with due regards to the expectation of stakeholders অৰ্থাৎ কৰ্মচাৰী পেঞ্চনাৰ সকলৰ ক্ষেত্ৰত তেওঁলোকৰ এক্সপেক্টেশ্যন যাতে ফুলফিল কৰিব পাৰে। দ্বিতীয় উল্লেখযোগ্য পৰামৰ্শটো প্ৰদান কৰা হৈছে যে ইনক্লুজন অফ পেঞ্চন ৰিভিজন ফৰ এক্সিষ্টিং পেঞ্চনাৰ্ছ এণ্ড ফেমিলি পেঞ্চনাৰ অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ক্ষেত্ৰত যিসকল এক্সিষ্টিং পেঞ্চনাৰ আছে বৰ্তমানৰ আৰু যিসকল ফেমিলি পেঞ্চনাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত যাতে তেওঁলোককো ইনক্লুজন কৰা হয়, তাত অন্তৰ্ভুক্ত কৰা হয়, অষ্টম দৰমহা আয়োগৰ যাতে সুবিধা তেওঁলোকেও লাভ কৰিব পাৰে, সেই কথাটো উল্লেখ কৰা হৈছে। যিটো উল্লেখযোগ্য পইণ্ট তাত ডাৰ্ক কৰি দিছে, মই পঢ়ি দিছোঁ, শুনিব। The government approved the constitution of the 8th Central Pay Commission for the revision of the salaries আপোনালোকে দেখিছে। গতিকে যাতে পেঞ্চনাৰসকল, ফেমিলি পেঞ্চনাৰসকলো কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলৰ দৰে যাতে তেওঁলোকো তাৰ পৰা উপকৃত হ'ব পাৰে। We therefore appeal that a similar clause be incorporated in the total of 8 central CPC ensuring that অৰ্থাৎ পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো বা ফেমিলি পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো এই যে ৰিভিজনটো হয় তাৰ কথা কোৱা হৈছে। এইটো এটা উল্লেখযোগ্য পইণ্ট। 3 নম্বৰ পইণ্টটো চাব, ৰেষ্টৰেশ্যন অফ দি অল্ড পেঞ্চন স্কিম OPS। উল্লেখযোগ্য এটা দাবী হৈছে যে পুৰণি পেঞ্চনৰ প্ৰত্যাৱৰ্তন। মূল কথাখিনি মই কৈ দিব বিচাৰিছোঁ যে যিহেতু NPS নেশ্যনেল পেঞ্চন স্কিমৰ এটা অল্টাৰনেটিভ হিচাপত ইউনিফাইড পেঞ্চন স্কিম ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছে, কিন্তু বহু ক্ষেত্ৰত য'ত কৰ্মচাৰীসকলৰ নিজৰ তাত বিনিয়োগ থাকে, সেই বিনিয়োগটো কিন্তু অল্ড পেঞ্চন স্কিমত নাথাকে, যাৰ কাৰণে টাৰ্মছ অফ ৰেফাৰেন্সৰ ক্ষেত্ৰত যাতে অল্ড পেঞ্চন স্কিমক প্ৰাধান্য দিয়া হয়, পেঞ্চনাৰ তথা এক্সিষ্টিং পেঞ্চনাৰ তথা ফেমিলি পেঞ্চনাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে বা বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলৰ ভৱিষ্যত তেওঁলোকৰ সুৰক্ষাৰ কাৰণে যাতে ৰেষ্টৰেশ্যন অফ দি অল্ড পেঞ্চন স্কিম
কৰা হয় 4 নম্বৰ যেটো পৰামৰ্শ ষ্টাফ সাইডৰ ফালৰ পৰা দিয়া হৈছে যে inappropriate reference to unfunded cost of non-conductivity গতিকে যেটো উল্লেখযোগ্য পইণ্ট দায়ক কৰি দিছে the likely impact of the finance of the government of India, that is state governments and the pensioners liabilities, benefits and the revision of the pension relating to existing pensioners and family pensioners under the central government autonomous bodies and other entries covered under the commission. 5 number point হৈছে date of effect of the 8th central CPC recommendation. এটো 5 নম্বৰ উল্লেখযোগ্য কথাটো হ'ল যে প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে কৰ্মচাৰী আৰু পেনশনাৰ সকলে যি পে ৰিভিজন পায় ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বা লগত মোকাবিলা কৰিব পৰাকৈ তাৰ কাৰণে এটা নিৰ্দিষ্ট সময় অন্য পে কমিশন সমূহৰ ক্ষেত্ৰত কেতিয়া ইমপ্লিমেন্ট কৰা হ'ব দিয়া আছে আপোনালোকে স্ক্ৰিনত দেখিছে পে কমিশন 4th পে কমিশন 1/1986 5th to 1/1996 6th CPC 1/2006 আৰু 7th CPC 1/2016 হৈছিল আৰু হে একে ধৰণে যদি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে তেনেহলে 1/2026 ৰ পৰাই সময়মতে তাক কাৰ্যকৰীকৰণ কৰাৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু 6 নম্বৰ তথা শেষৰ পইণ্টটো হৈছে যে ইন্টাৰিম ৰিলিফ in view of the prevailing sky-shocking cost of the living and erosion of real wages and pensions, it is humbly requested আৰু এইটো চৰকাৰক কোৱা হৈছে যে যেটো আকাশলংঘী বস্তুৰ দাম আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে পে বৃদ্ধিৰ হাৰটো যথেষ্ট বৃদ্ধি কৰা হয় তাৰ কাৰণে